আচ্ছা তো বলা আমি আজি প্ৰেক্টিকেল কেনেকৈ কৰে সেইবিলাক শিকো তো মই প্ৰেক্টিকেলৰ ওপৰত অলৰেডি দুটা ভিডিও বনাইছিলো তোমালোকে চাইছা আৰু কোনবাই কৈছা নহয় যে স্যাৰ স্কেল বিলাক ভালকে দেখা না যায় তো ক্যামেৰাটো ওচৰত আনি ভিডিও বনাওক তো ট্ৰাই কৰিছো এই কাৰণে আৰু সোৱা স্কেলটো এতিয়া সাগে দেখা যায় ন সিস্টেমটো হেনকা বনাইছো লাইট সাইড ব্ল্যাক তো আজি আমি এটোৰ বিষয়ে শিকিম আৰু এটা আমি প্ৰেক্টিকেলৰ এটা সব বুকো আছে তো আমি ইয়াতে প্ৰেক্টিকেল বিলাক লিখিব লাগে কেনেকৈ হেবিলাকো আজি ইয়াতে শিকাম ইয়াতে কম আচ্ছা তো প্ৰেক্টিকেল সো আগতে লিখে কেনেকৈ হেতু কথা কও তো কোৱা হৈছে অলৰেডি মই 10 মিনিটত কম সাপোজ এটো প্ৰেক্টিকেল এটা প্ৰেক্টিকেলৰ মই নাম লম সাপোজ এটো প্ৰেক্টিকেল এটো কি দিয়া আছে ভাৰ্নিয়াৰ ক্যালিপাৰৰ সহায়ত গোলাকাৰ বস্তুৰ ব্যাস জুখিব লাগে গোলাকাৰ বস্তু কোনটো এটো ন ইয়াৰ ব্যাস জুখিব লাগে আচ্ছা তো এই প্ৰেক্টিকেলটো তুমি কপিত কেনেকৈ লিখিবা যেতিয়া তুমি ফাইনাল কপিত লিখিবা নহয় তো ফাৰ্স্ট অফ অল লিখিব লাগিব উদ্দেশ্য তো উদ্দেশ্যত কি লিখিবা এটো এইখিনি বস্তু ভাৰ্নিয়াৰ ক্যালিপাৰৰ সহায়ত লিখিবা ভাৰ্নিয়াৰ ক্যালিপাৰৰ সহায়ত তো এইবিলাক কথা ইয়াতে লিখিবা তাৰ পিছত কি লিখিব লাগে হজুলি না হজুলি ইয়াতে দিয়া আছে সো কি ভাৰ্নিয়াৰ ক্যালিপাৰৰ বৰ্ণনা দি আচ্ছা হজুলিৰ বৰ্ণনা মানে হজুলিৰ নাম এতে সব হজুলিও আছে হজুলি ভাৰ্নিয়াৰ ক্যালিপাৰ আৰু গোলাকাৰ বস্তু বা মাৰ্বল তো এই দুটা হজুলি আমাক লাগিব কি হজুলি লাগিব ইয়াতে লিখিব লাগিব হজুলিৰ বৰ্ণনা জেনাৰেলি নিলিখে তোমালোকে লিখিব পাৰা তাৰ পিছত লাগে কাৰ্যনীতিৰ ভিতৰত ইয়াতে দিয়া আছে সো কাৰ্যনীতি এইখিনি বস্তু লিখিব লাগিব এইখিনি তাৰ পিছত কাৰ্য পদ্ধতি তুমি কেনেকৈ কৰিব লাগে হেতু ডিটেইলছ লিখিব লাগিব বুজি পাইছা না আচ্ছা তাৰ পিছত আছে পৰ্যবেক্ষণত এই ডাটাখিনি তো এই ডাটাখিনি কোৰ পৰা আহিল কেনেকৈ আহিল এই ইনস্ট্ৰুমেন্টৰ থ্ৰুদি মই বুজাম অলপ অপেক্ষা কৰা জাস্ট মই স্টেপ কেটা কৈ আছো কি লিখিব লাগে পৰ্যবেক্ষণৰ পিছত আছে টেবুলটো এটো টেবুল ইয়াতে কি দিয়া আছে সোৱা গোলকৰ বেখৰ জোখৰ তালিকা তো নিৰীক্ষণৰ দিক মুখ্য স্কেলৰ মান ভাৰ্নিয়াৰ স্কেলৰ মান তো মান এইবিলাক কেনেকৈ লয় আহি আছো তাৰ পিছত গণনা তাৰ পিছত সতৰ্কতা আপ টু সতৰ্কতা লৈকে ইয়াৰে তুমি 3টা বা 4টা পইণ্ট লিখিব লাগিব এইখিনি লৈকে এটা প্ৰেক্টিকেল লিখিব লাগে আচ্ছা তো ফাৰ্স্ট অফ অল মই এটো বস্তুকে ধৰি লওঁ আচ্ছা এটো নহয় মই এটা টেবুল বনাইছো এটো ইয়াৰে এটো বস্তু আছে ভাৰ্নিয়াৰ ক্যালিপাৰৰ সহায়ত জ্ঞাত ভৰ আৰু সুষম আকৃতিৰ প্ৰদত্ত বস্তুটাৰ মাত্ৰাৰ জোখ ল'ব লাগে আৰু তাৰ ঘনত্ব ওলাব লাগে তো এটো বস্তু এটো ঘনত্ব ওলাব লাগে বুজি পাইছানে তো ইয়াৰে সেম এবিলাক কাৰ্যনীতি কাৰ্যপদ্ধতি এফালে উদ্দেশ্য দিয়া আছে এইবিলাক তুমি লিখিব লাগিব তো ফাৰ্স্ট অফ অল সোৱা প্ৰেক্টিকেল যেটোই নহওক আমি কি কৰিব লাগিব এটোৰ ব্যৱহাৰ শিকিব লাগিব কাৰণ এটো যদি প্ৰেক্টিকেল যায় তথাপি ইয়াৰ দৈৰ্ঘ্য আমি এটোৰ বস্তু দি ওলাব লাগিব ইয়াৰ ব্যাস দিলে তথাপি আমি এটোৰ থ্ৰু দি ওলাব লাগিব এই ইনস্ট্ৰুমেন্টটো ব্যৱহাৰ একচুয়ালি কোনো বস্তুৰ দৈৰ্ঘ্য কোৱা তাৰ পিছত বেদ মানে থিকনেস কোৱা বা কাৰোবাৰ গভীৰতা কোৱা এটোৰ থ্ৰু দি জুখে বুজি পাইছানে আচ্ছা এটা নৰ্মাল কোৱেশ্চন আমাৰ মনত আহে ন এটো দি কিয় জুখে আমাৰ হাতত যদি নৰ্মাল স্কেল আছে নৰ্মাল স্কেল কোনবিলাক আৰু এইবিলাক স্কেল যদি নৰ্মাল স্কেল আছে তেতিয়া আমাৰ এইবিলাক এটো আকৌ কিয়ৰ দৰকাৰ এটোৰ দৰকাৰটো কি হৈছে জানা এতিয়া ধৰা কোনো এটা বস্তু তুমি জুখিছা আৰু পাইছা ধৰা 2 মিলিমিটাৰ পাইছা আৰু অলপ বেছি গৈছে তে আৰু অলপ বেছি গৈছে মানে কিমান বেছি গৈছে এটা তুমি কবা স্যাৰ আধাতকৈ অলপ বেছি তে আধাতকৈ অলপ বেছি বুলি ক'লে মানে ইনফৰমেশনটো তো প্ৰপাৰ নহল নহয় নে প্ৰপাৰ হৈছে তো এই প্ৰবলেম সলভ কৰাৰ কাৰণে এই প্ৰবলেম মানে যদি আমি 1 মিলিমিটাৰতকৈ কম কোনো জোখ properly লব খোজো একদম কারেক্টলি লব খোজো তেন্তে এই ইনস্ট্ৰুমেন্টৰ আমি
ব্যৱহাৰ কৰিব লাগিব আৰু এইটো আৱিষ্কাৰ কোনে কৰিছিল পেৰি ভাৰ্নিয়াৰে আৱিষ্কাৰ কৰিছিল আচ্ছা তো এতিয়া আহা মেইন কথালৈ প্ৰেক্টিকেল কেনেকৈ লিখিব লাগে ক'লো না পৰ্যবেক্ষণ তাৰপিছত টেবুলটো আছে টেবুলটো মই ইয়াতে বনাইছোঁ তো ইয়াতে মই মান ল'ম আৰু ইয়াতে লিখি তোমালোকক দেখাম হৈছে না তো ইয়াতক অলপ সাইডত ৰাখো আমি স্কেলত ফোকাস কৰোঁ চোৱা ইয়াতে এটু কয় ভাৰ্নিয়াৰ ক্যালিপাৰ্স বা স্লাইড ক্যালিপাৰ্স যেটো কোৱা তোমাৰ যেটো ভাল লাগে তো ইয়াতে দুই ধৰণৰ স্কেল আছে দুটা স্কেল আছে মেইনলি এটু কয় মুখ্য স্কেল এটু দেখা পাই আছে ন 5 6 7 8 9 এইবিলাক যে লিখা আছে আৰু এটু কিহত দিয়া আছে সেন্টিমিটাৰত দিয়া আছে সেন্টিমিটাৰ চাইছা আচ্ছা তো এটু কব মেইন স্কেল এটু 5 6 7 8 যে লিখা আছে মই এটা অলপ দূৰত যদি লওঁ আৰু ভালকে দেখা পাবা চোৱা এটু 0 1 2 3 4 5 6 এইবিলাক কি মেইন স্কেল বুজি পাইছানে আচ্ছা আৰু এটা স্কেল আছে ইয়াতে ভাৰ্নিয়াৰ স্কেল এইটো চোৱা এইটো ভাৰ্নিয়াৰ স্কেল এই আমাৰ যোনটো কি দেখাই আছে না এইটো স্কেল এইটো ক'ব ভাৰ্নিয়াৰ স্কেল এতিয়া ভাৰ্নিয়াৰ স্কেল কেইটা দাগ আছে চোৱাচোন এটা কেইটা ঘৰ আছে দাগ নহয় দাগ 10টা আছে কিন্তু ঘৰ আছে 9টা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা তে দাগ আছে 10টা কিন্তু ঘৰ আছে 9টা বুজি পাইছানে আচ্ছা ইয়াতে কেইটা ঘৰ আছে চাও এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াতে 10টা ঘৰ আছে দাগ আছে 11টা কিন্তু 10টা ঘৰ আছে আচ্ছা তো এই হৰুটো এটু কব ভাৰ্নিয়াৰ স্কেল এই ভিতৰটো এটু কব মেইন স্কেল ভিতৰৰ কোনটো এই তলৰটো ওপৰটো নহয় তলৰটো বুজি পাইছানে তো এই ইনস্ট্ৰুমেন্টটো তুমি যেতে হাতত লবা নহয় ইয়াৰ দুটা বস্তু তুমি মেইনলি চেক কৰিব লাগিব এটা হৈছে ইয়াৰ শূন্যৰ ভুল আছে না নাই আৰু এটা হৈছে ইয়াৰ লিষ্ট কাউন্ট কিমান লিষ্ট কাউন্ট মানে এটো কয় অসমীয়াত কয় ভাৰ্নিয়াৰ ধ্ৰুৱকৰ মান কিমান তো ভাৰ্নিয়াৰ ধ্ৰুৱকৰ মান কেনেকৈ ওলায় জাস্ট তাৰ আগত শূন্যৰ ভুলটো চাই লোৱা শূন্যৰ ভুলটো ওলাৰ কাৰণে তুমি এটো ফাৰ্স্ট কি কৰা এনেকৈ প্ৰেছ কৰা এতিয়া চোৱা যদি ভাৰ্নিয়াৰ স্কেলৰ প্ৰথমটো দাগ এটো দাগ মুখ্য স্কেলৰ শূন্যৰ লগত যদি এক্স্যাক্টলি মিলি গৈছে তেতিয়াহলে শূন্যৰ ভুল নাই এক্স্যাক্টলি মিলি গৈছে চোৱা ভাৰ্নিয়াৰ স্কেলৰ প্ৰথম দাগ কোনটো মই অলপ লৰচৰ এইটো প্ৰথম দাগ এইটো তো এই প্ৰথম দাগটো চোৱা ভাৰ্নিয়াৰ স্কেলৰ মুখ্য স্কেলৰ মেইন ফাৰ্স্ট জিৰ' লগত ধুনীয়াকৈ মিলি গৈছে তো এটো জিৰ'ৰ ভুল নাই শূন্যৰ ভুল নাই তো এতিয়া কথা আহিল ইয়াৰ ভাৰ্নিয়াৰ ধ্ৰুৱকৰ মান কিমান তো ভাৰ্নিয়াৰ ধ্ৰুৱকৰ মানৰ সূত্ৰটো হৈছে তো মই একবাৰ লিখিছিলোঁ ভাৰ্নিয়াৰ ধ্ৰুৱকৰ মান এটো অসমীয়াত কয় লিষ্ট কাউন্ট তো ভাৰ্নিয়াৰ ধ্ৰুৱক অৰ্থাৎ লিষ্ট কাউন্ট এলসি বুলি লিখে তো লিষ্ট কাউন্ট হৈছে মেইন স্কেলৰ এক ঘৰ মাইনাস ভাৰ্নিয়াৰ স্কেলৰ এক ঘৰ এতিয়া চোৱা মেইন স্কেলৰ এক ঘৰে কিমান বুজায় মেইন স্কেল কোনটো এই ভিতৰটো এটো মেইন স্কেল ন এটো এবিলাক মেইন স্কেল তো চোৱা 6 ৰ পৰা সাপোজ 7 মই এটো ললো এতে কেইটা ঘৰ আছে 10টা ঘৰ আছে তেতিয়া 10টা ঘৰে 6 ৰ পৰা 7 কি সেন্টিমিটাৰ 6 ৰ পৰা 7 লৈ 1 সেন্টিমিটাৰ ইয়াতে চোৱা 0 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ এতিয়া চোৱা 1 সেন্টিমিটাৰ যদি 10টা ঘৰ আছে প্ৰতিটো ঘৰে কিমান বুজায় 1 মিলিমিটাৰ তাৰ মানে এটো মেইন স্কেলৰ প্ৰতিটো ঘৰে কিমান বুজাব 1 মিলিমিটাৰ বুজাব প্ৰতিটো ঘৰ কোৱা বা প্ৰতিটো দাগ কোৱা প্ৰতিটো দাগে কিমান বুজাব 1 মিলিমিটাৰ বাস এটো মনত ৰাখিবা তো মেইন স্কেলৰ এক ঘৰ কিমান 1 মিলিমিটাৰ
মেইন স্কেলৰ এক ঘৰ 1 মিলিমিটাৰ মাইনাছ ভাৰ্নিয়াৰ স্কেলৰ এক ঘৰ এতিয়া ভাৰ্নিয়াৰ স্কেলৰ এক ঘৰ কিমান এইটো আমি নাজানো তো সেইটো কৰাৰ কাৰণে আমি ইয়াৰ পৰা ওলাব লাগিব এই ইনষ্ট্ৰুমেণ্টৰ পৰা কেনেকৈ ওলাই চোৱা তুমি এনেকৈ প্ৰেছ কৰা প্ৰেছ কৰি চোৱা ভাৰ্নিয়াৰ স্কেলৰ 10টা ঘৰে যিমানখিনি জায়গা খাইছে মেইন স্কেলৰ 9টা ঘৰে ইমানখিনি জায়গা খাইছে চোৱা ভাৰ্নিয়াৰ স্কেলৰ 10টা ঘৰ মেইন স্কেলৰ মানে 9টা ঘৰৰ সমান জায়গা খাইছে না কাৰণ এটা এই দীঘলটোলৈকে হ'লে 10টা হ'লে হয় কিন্তু তাৰ আগতে ই মিলি গৈছে তো ইয়াৰ পৰা আমি ভাৰ্নিয়াৰ স্কেলৰ এক ঘৰৰ মান ওলাম যেনে এই আগতে আমি যে ঐকিক পদ্ধতি শিকিছিলোঁ তাতে যেনেকুৱা 5টা কলমৰ দাম 20 টকা হ'লে এটা কলমৰ দাম কিমান হেনেকুৱা কথা তো ইয়াত আমি কেনেকৈ লিখিম যে ভাৰ্নিয়াৰ স্কেলৰ 10টা ঘৰ সমান সমান 9টা মেইন স্কেলৰ ঘৰ ভাৰ্নিয়াৰ স্কেলৰ 10টা ঘৰে যিমান জায়গা খাইছে 9টা মেইন স্কেলৰ ঘৰে সিমানখিনি ঠাই জায়গা খাইছে তো ভাৰ্নিয়াৰ স্কেলৰ এটা ঘৰে কিমানখিনি জায়গা খাব 9/10 আচ্ছা মেইন স্কেলৰ ঘৰ মানে আচ্ছা 9টা মেইন স্কেলৰ ঘৰ মানে কিমান আছিলে ইয়াৰে 9টা দাগ মানে কিমান বুজা 9 mm ন তো ইয়াতে আমি কি লিখিম 9টা মেইন স্কেলৰ ঘৰ মানে 9 mm তো ইয়াতে এটাৰ কিমান হ'ব 9/10 mm চোৱা তো ভাৰ্নিয়াৰ স্কেলৰ এটা ঘৰ মানে 9/10 mm তো ইয়াতে আমি লিখিম 9/10 mm 9/10 mm তো ইজ ইকুৱেল টু মই mm টো যদি কমন লওঁ 1 - 9/10 mm তো এটো কিমান হ'ব 10 - 9/10 1/10 mm is equal to 0.1 mm আচ্ছা কিতাপত তোমাক কি দিয়া আছে যে nটা মুখ্য স্কেলৰ ঘৰ সমান বা nটা ভাৰ্নিয়াৰ স্কেলৰ ঘৰ সমান n + n-1টা মুখ্য স্কেলৰ ঘৰ ইত্যাদি এতিয়া তুমি এইবিলাক ইমান ক্ৰিটিকেলত যোৱাতকৈ তুমি সিম্পলি এটো হিসাব কৰিবা যে মেইন স্কেলৰ এক ঘৰ মানে 1 mm হেতু আমি জানো এতিয়া ভাৰ্নিয়াৰ স্কেলৰ এক ঘৰ মানে কিমান তো ভাৰ্নিয়াৰ স্কেলৰ 9টা 10টা দাগে কিমানখিনি মেইন স্কেলৰ জায়গা খাইছে তো সেই হিসাবত আমি ওলাইছো তো আমি এলসি পালো কিমান এলসি পালো 0.1 mm বাস হৈ গল এতে আমাৰ আৰু টেনশন নাই চাবা তো আমি লিষ্ট কাউন্ট পাই গলো 1 mm এতে আমি জুখো বলা তো টেবুলটো মই লওঁ এটো হৈছে মোৰ টেবুলটো এতে মই দৈৰ্ঘ্য জুখিম 1 2 3 প্ৰস্থ 1 2 3 1 2 3 এতে মই এটো দৈৰ্ঘ্য জুখিম তো জুখিব লাগে কেনেকৈ এই বস্তুটোক তুমি এই দুটা হনু এই দুটা কি কয় হনু বুলি কয় হনু তো এই হনুৰ দুটাৰ ভিতৰত তুমি এনেকৈ ৰাখা প্ৰেছ কৰা এতিয়া চোৱা ওই ৰিডিং কিমান আহিছে এটো চোৱা ভাৰ্নিয়াৰ স্কেলৰ যেটো প্ৰথম ঘৰ হেতু মুখ্য স্কেলৰ কিমানটা ঘৰ গৈছে চোৱা আচ্ছা যদি কমপ্লিট দুটা ঘৰ গলে হয় দুই লগত মিলিলে হয় তেতিয়াহলে 20টা ঘৰ আহিলে হয় যদি ভাৰ্নিয়াৰ স্কেলৰ প্ৰথমটো ঘৰ দুই লগত মিলিলে হয় তেতিয়াহলে এইফালে কিমানটা ঘৰ ক্ৰস কৰি গৈছে 20টা সৰু ঘৰ কিন্তু ইয়াতে দুই পোৱাৰ আগতে না চোৱাচোন দুই পোৱাৰ আগতে কিমানটা 19 নম্বৰ দাগটো ধুনিয়াকে মিলি গৈছে 19 নম্বৰ দাগ না নে এতিয়া কনফিউজ হৈ আছা চোৱা মই এটো অলপ গুছাই দিছো 0 ৰ পৰা 2 ৰ ভিতৰত কিমানটা ঘৰ আছে 20টা তাৰ মানে 20 মিলিমিটাৰ এখিনি তো আমাৰ তো 20 মিলিমিটাৰ হোৱা নাই আমাৰ হৈছে কিমান 19 না তো ইয়াত আমি কি লিখিম প্ৰধান স্কেলৰ ঘৰ কিমান পাইছো মই 19 পাইছো না এতিয়া ভাৰ্নিয়াৰ স্কেলৰ ঘৰ কিমান চাও ভাৰ্নিয়াৰ স্কেলৰ ঘৰ তো ভাৰ্নিয়াৰ স্কেলৰ ঘৰ কেনেকৈ ওলায় মান কেনেকৈ ওলায় ইয়াতে আছে ইয়াতে যি 10টা দাগ আছে নহয় সেই 10টা দাগৰ ভিতৰত কোনটো দাগ মুখ্য স্কেলৰ দাগৰ লগত এক্স্যাক্টলি মিলি আছে চোৱা এতিয়া মই কেনেকৈ এটা দেখাও কোনটো দাগ এক্স্যাক্টলি মিলি আছে
মোৰ মতে 8 নম্বৰ দাগটো ধুনীয়াকৈ মিলিছে মোৰ মতে 8 নম্বৰটো চোৱাচোন এটো মোৰ মতে 8 নম্বৰ দাগটো ধুনীয়াকৈ মিলিছে তো ইয়াৰে 9টা 10টাৰ ভিতৰত যেটো দাগ মুখ্য স্কেলৰ দাগৰ লগত এক্স্যাক্টলি মিলি আছে হেতু হ'ব ভাৰ্নিয়াৰ স্কেলৰ মান তো মোৰ কিমান নম্বৰ ঘৰ মিলিছে 8 নম্বৰ তো ইয়াতে কি লিখিম n এটো আছিল n তো n ইনটু ভাৰ্নিয়াৰ ধ্ৰুৱক মানে LC তো n এর মান কিমান পালো আমি 8 ভাৰ্নিয়াৰ ধ্ৰুৱক পালো আমি 0.1 তো যোগ কিমান হ'ব যোগটো হৈছে যোগৰ যেটো ফৰ্মুলা এটো যোগ ইজ ইকুয়াল টু মেইন স্কেল রিডিং প্লাস ভার্নিয়ার স্কেল রিডিং ইনটু LC মেইন স্কেল রিডিং প্লাস ভার্নিয়ার স্কেল রিডিং ইনটু LC আচ্ছা এটো কিমান হ'ব মই এতে কৰিলো 0.8 না n ইনটু LC তো মেইন স্কেল রিডিং কিমান মোৰ মই এটো ৰাখি এতে লিখিম মই তো মোৰ মেইন স্কেল রিডিং হৈছে 19 প্লাস ভার্নিয়ার স্কেল রিডিং কিমান 8 প্লাস LC মোৰ কিমান 0. ইনটু এটো 0.1 তো কিমান হ'ব মোৰ 19 প্লাস 0.8 তো কিমান হ'ব 19.8 বুজি পাইছানে তো ইয়াতে মই লিখিম আপাত যোগ 19.8 বুজি পাইছা এতিয়া নেক্সট আৰু একবাৰ জোখা মানে কি মোৰ এটো পৰি গৈছে হা তো তোমালোকে এনেকৈ দুইবাৰ তিনবাৰ মান জুখিব লাগিব এটো চোৱা প্ৰেছ কৰা এবাৰ 19 নম্বৰ দাগটোৰ লগত মিলি আছে এবাৰ কে নম্বৰ দাগ ধুনীয়াকৈ মিলিছে চোৱা তোমালোকে চোৱা কে নম্বৰ দাগ মিলিছে এইবাৰ মোৰ এই লম্বাটোৰ লগত যেটো মিলি আছে হেতু ধুনীয়াকৈ মিলিছে যেন লাগে কিমান 7 I think 7 নহয় হ্যাঁ 7 তো এবাৰ মোৰ সম্ভৱত 7 নম্বৰ দাগ দিগলটোৰ লগত যেটো আছে হেতু মিলিছে ধুনীয়াকৈ তো এবাৰ মোৰ কিমান মই সেকেন্ড বাৰ যোগ ললো 19 ইয়াতে মোৰ কিমান আহিল 7 তো ইয়াতে হ'ব 7 ইনটু 01 equal to 0.7 ইয়াতে আমি লিখিম 19.7 বুজি পাইছানে তো এনেকে তুমি কি লোৱা এটো সাইডতে গুছাই দিয়া ইতে তুমি এটো সাইড লোৱা এটো সাইড ইতে এটো ঘনক যেহেতু তো তুমি যেনেকে নোলোৱা একে আহিব বুজি পাইছানে যেনেকে নোলোৱা একে আহিব আচ্ছা তো ইয়াতে মই ধৰি ললো কিমান 19 ইয়াতে ধৰা 6 तो 6 into 0.1 तो 0.6 तो 19 तो हम चुआ तो ठीक तेनका बी लैसा ब्रेड এটা ধৰা এটো ঘনক কাৰণে একে হ'ব তো যদি কি হয় এটো ধৰা আয়তাকাৰ বস্তু হ'ল তো তাতে তো বেলেগ বেলেগ আহিব তো ইয়াৰে তিনটা উলিব ইয়াৰে তিনটা হলে এই তিনটাৰ এভাৰেজ ইয়াতে লিখিবা গড় এই তিনটাৰ এভাৰেজ কিমান হ'ব ধৰা 19.7 এভাৰেজ এই তিনটাৰ এভাৰেজ ইয়াতে তো এই তিনটাৰ এভাৰেজ লিখিবা ইয়াতে 19.7 বা 19.6 যি হোক উচ্চতা 19.6 এনেকুৱা মুঠতে জোখাটো এনেকৈ জোখে হৈছে না এতিয়া চোৱা ইয়াতে এটা ঘৰ লিখা আছে শূন্যৰ ভুল এটা মইতো ক'লো এই এপাৰেটাছটোৰ শূন্যৰ ভুল কিমান শূন্যৰ ভুল শূন্য হৈছে বুলি মই কৈ দিলোঁ না এতিয়া যদি শূন্যৰ ভুল থাকিলে হয় তেতিয়া আমি কি কৰিলো হয় চোৱা তো এই বস্তুটো যদি শূন্যৰ ভুল থাকে এটো সাপোজ এটো এতিয়া তো শূন্যৰ ভুল নাই সাপোজ মোৰ এই দাগটো এনেকুৱা আহিছে চোৱা প্ৰথম যেটো দাগ এটো শূন্যৰ লগত মিলা নাই তো মই এফালে প্ৰেছ কৰি আছো তথাপি যোৱা নাই এনেকুৱা সিচুৱেচনত আছে না তাৰ মানে মই কি কম এই বস্তুটো কি আছে শূন্যৰ ভুল আছে বুজি পাইছানে
তো এই শূন্যৰ ভুলটো কি ভুল বুলি ক'ব ধনাত্মক শূন্যৰ ভুল বুলি ক'ব বুজি পাইছেনে ধনাত্মক শূন্যৰ ভুল মই পিকচাৰটো কিতাপত আৰু ভালকৈ দেখাই দিওঁ এইটো ইয়াতে আছে চোৱা এইটো চিত্ৰটো চোৱা ইয়াৰে যোনটো শূন্যৰ দাগ এইটো যিটো ভাৰ্নিয়াৰ স্কেল দিয়া আছে এই ভাৰ্নিয়াৰ স্কেলৰ যিটো প্ৰথম দাগ এইটো শূন্যৰ লগত মিলা নাই তাৰ আগতে আহিছে আৰু এইফালে নাযায় তাৰমানে তো এইটো হৈছে ধনাত্মক ভুল আকৌ যদি এই শূন্যটো এইটো ইনষ্ট্ৰুমেণ্টটো ধৰা মোৰ মই এনেকুৱা প্ৰেছ কৰিছোঁ এই যিটো প্ৰথম দাগ এইটো শূন্য এৰি আৰু এইফালে গুচি আহিছে তো সেইটোক ক'ব ঋণাত্মক ভুল বুজি পাইছেনে চোৱা ইয়াতে চোৱা পিকচাৰটো চোৱা ঋণাত্মক ভুল এই শূন্য এৰি ভাৰ্নিয়াৰ স্কেলৰ প্ৰথম দাগ গুচি আহিছে আচ্ছা তো ভুলৰ এইটোতো ভুল প্লাছ আছে নে মাইনাছ আছে এইটোতো বুজি পালা কোনফালে গ'লে প্লাছ কোনফালে গ'লে মাইনাছ এতিয়া ভুলৰ পৰিমাণ কিমান সেইটো ওলাব লাগে তো ভুলৰ পৰিমাণ হৈছে এতিয়া সাপোজ ভুলৰ পৰিমাণ হৈছে ভুলটো কেনেকৈ ওলা চাবা মই ধৰি ললোঁ এইটো এনেকুৱা আছে ধৰা এইটো এনেকুৱা আছে ধৰা ন এতিয়া ভুলটো কিমান ইয়াতে তুমি কি চাব লাগিব কোনটো ভাৰ্নিয়াৰ স্কেলৰ ঘৰ মুখ্য স্কেলৰ লগত মিলি আছে সেইটো তুমি চাব লাগিব চোৱা কিমান নম্বৰ দাগটো মিলি আছে মোৰ মতে যেটো দীঘল সেইটো মিলি আছে ধুনীয়াকৈ এতিয়া চোৱা হয়নে তো দীঘলটো হ'লে কিমান এই মাজৰ এই দীঘলটোৰ লগত মিলি আছে ন মাজৰটো এইটো 5 নম্বৰ হ'ব তো ভুলৰ পৰিমাণ হ'ব 5 নম্বৰ ঘৰ ইনটু LC মানে 0.1 তো 0.5 এইটো হ'ব mm বুজি পাইছেনে 0.5 হ'ব mm এইটো কি ভুল ধনাত্মক ভুল তো ভুল is equal to plus 0.5 mm আচ্ছা যদি এটো এইফালে গুছি গলে হয় এটা মোটটো তো গুছি যোৱা নাই মই এনেকৈ দেখাব নোৱাৰিম তো তেতিয়া ধৰা এটো এইফালে গুছি গৈছে তো তেতিয়া তুমি চাবা ইয়াৰ 10টা ভিতৰত কোনটো মিলি আছে তো মই ধৰিলো হেতু সিচুৱেচনত 6 নম্বৰ দাগটো মিলিছে তো তেতিয়া ভুল কিমান হ'ব ভুল হ'ব 6 into 0.1 তো 0.6 কিমান হ'ব minus 0.6 mm 0.6 mm বুজি পাইছেনে এইটো হ'ব শূন্যৰ ভুল এতিয়া চোৱা যদি আমাৰ কি নাথাকিলে হয় ভুল নাথাকিলে হয় তেতিয়াহলে এই ঘৰত আমি জাস্ট শূন্য শূন্য লিখি দিলো হয় দি কেনে সংশোধিত যোগ সংশোধিত মানে কি মোৰ এটো ৰিজাল্ট তাৰ পৰা শূন্যৰ ভুলটো মাইনাস কৰি সংশোধন হৈছে তো শূন্যৰ ভুল যদি নাই তেতিয়াহলে গড়ৰ মান যিমান সংশোধিত ভ্যালু হিমানে তো এটো হ'ব 19.7 এটো 19.7 এটো 19.6 মানে ইয়াতে যি আছিল হে ইয়াতে এটা যদি শূন্যৰ ভুল থাকে তো তেতিয়া আমি কেনেকৈ লিখিম তো এটোৰ ফৰ্মুলাটো হৈছে এটো সংশোধিত মান is equal to মান মাইনাস ভুল তাৰ মানে যেটো আমি ৰিডিং পাম তাৰ পৰা শূন্যৰ ভুলটো মাইনাস কৰিব লাগিব এতে চোৱা ইয়াতে যিমান পোৱা এটো মাইনাস কৰিব লাগিব ইয়াৰ পৰা এটো মাইনাস কৰি ইয়াতে লিখিব লাগিব ইয়াৰ পৰা এটো মাইনাস এটা ধৰা মাইনাস আমি কৰিছো 0 আছে ন তো ডাইৰেক্ট লিখিছো এটো মাইনাস 0 ইজ ইকুয়াল টু এটো আচ্ছা এতিয়া কথাটো হল শূন্যৰ ভুল চোৱা যদি তোমাৰ ধনাত্মক ভুল হয় তো ইয়াতে তুমি কিমান লিখিবা 0.5 এ লিখিবা আচ্ছা যদি ঋণাত্মক ভুল হয় তুমি কি লিখিবা -0.6 ভুল ধনাত্মক হোক চাহে ঋণাত্মক হোক তুমি কি কৰিব লাগিব মানৰ পৰা মান মানে কোনটো এতে যে আমি পালো গড় আপাত যোগ তো তাৰে পৰা তুমি শূন্যৰ ভুল মাইনাস কৰিব লাগিব তো ধনাত্মক ভুল হলেও মাইনাস হ'ব ঋণাত্মক ভুল হলেও মাইনাস হ'ব ঋণাত্মক ভুল হলে কি হ'ব
মান মাইনাছ ইয়াতে সেই মাইনাছ মানটো আহিব মাইনাছ মাইনাছ আল্টিমেটলি প্লাছ হ'ব বুজি পাইছেনে কিন্তু ধনাত্মক ভুল হ'লে এইটো মাইনাছ নহয় তো আল্টিমেটলি মানটো মাইনাছ হ'ব তো মাইনাছ হওক প্লাছ হওক আমি ভিতৰত কি হয় চাম কিন্তু আমাৰ মেইন ফৰ্মুলাটো হৈছে ৰিডিং মাইনাছ এৰৰ তো এইকাৰণে এনেকৈ লিখে ফাইনেল ৰিডিং ফাইনেল বা কাৰেক্টেড ৰিডিং is equal to reading minus error এটো বুঝি পাইছে না আচ্ছা তো ইয়াতে ইনস্ট্ৰুমেন্টৰ হেৰি এইখিনি আছিল এতিয়া ধৰা আমাৰ এই এই যেটো প্ৰ্যাকটিক্যাল এই প্ৰ্যাকটিক্যালটো আমাক মেইনলি ওলাব দিছিল কি ওলাব দিছিল ঘনত্ব ঘনত্ব ইকুয়ালটো আমি জানো ভর বাই আয়তন তো ভর তো এটো তুমি কি কৰিব লাগে ইয়াৰ ভর ল'ব লাগিব এতে ভর তুমি কেনেকৈ ল'বা বজাৰত সবজি বিক্ৰী কৰা আছে নহয় তো তাতে লৈ যাবা ইয়াতৰ কি আছে তাতে জুখিব পাৰি ইয়াৰ ভৰটো না সবজি যেনেকৈ জুখে তো তাতে যাই কিনে ইয়াৰ ভৰটো জুখি আনিবা কিমান গ্ৰাম হয় তো মই এটো কৰিব দিছিলো ষ্টুডেন্টক তো ইহতে কৈছে এটো ধৰ 40 গ্ৰাম বুলি কৈছে 40 পইণ্ট সামথিং তো মই ধৰি ললো 40 গ্ৰাম আয়তন আয়তন মানে দিক ফুৰণ প্রস্থ ফুৰণ উচ্চতা আচ্ছা তো 40 দৈৰ্ঘ্য কিমান 19.7 mm 19.7 into প্রস্থ কিমান 19.7 into উচ্চতা কিমান 19.7/6 তো এটো হ'ব 40 এটো হ'ব 90 এই তিনটা পূরণ কৰিলে যিমান হয় এৰকো কি হ'ব গ্ৰাম পার mm বুজি পাইছা নে তো ইয়াত আগতে তুমি চাবা ইনস্ট্ৰুমেন্টটো লোৱাৰ লগে লগে ইয়াৰ শূন্যৰ ভুল আছে না নাই হেতু চেক কৰিব লাগিব যদি শূন্যৰ ভুল নাথাকে তেতিয়ালে তুমি ডাইৰেক্ট এখিনি লক্ষ্য কৰিলে আৰু যদি শূন্যৰ ভুল থাকে তেতিয়ালে এটোৰ পৰা শূন্যৰ ভুলটো তুমি মাইনাস কৰিব লাগিব তে শূন্যৰ ভুল প্লাস কেনেকৈ হয় মাইনাস কেনেকৈ হয় মই কলো কথাখিনি তো ৰিডিংৰ পৰা শূন্যৰ ভুলটো মাইনাস কৰিব লাগিব তাৰ পিছত সংশোধিত ভুল যদি শূন্যৰ ভুল নাই গড় আপাত যোগ যেটো সংশোধিত হেতুয়া বুজি পাইছা না আচ্ছা তো এটো এনেকৈ কৰিব লাগে তোমালোকে ইয়াৰ পিছত যেটো এটো আছে নহয় এটো তোমালোকে নিজে কৰি চাবা মই এইবিলাক ৰিডিং আৰু নললো তোমালোকে যেতে এটোৰ ইনস্ট্ৰুমেন্ট ব্যৱহাৰটো যেতে শিকিবা নহয় যদি শিকিছা তেতিয়ালে এখিনি ৰিডিং নিজে ল'ব পাৰিবা বুজি পাইছা তো ইয়াত চোৱা এটো দেখাই দাও এইবিলাক এটা চোৱা পৰ্যবেক্ষণ টুকুৰাটোৰ ভৰ এটো তুমি এটোৰ তো আগতে জুখি ল'ব লাগিব টুকুৰাটোৰ ভৰ কিমান তো মই কিমান পাইছো 40 গ্ৰাম মুখ্য স্কেলৰ এক ঘৰ 1 mm মই কলো এটো মুখ্য স্কেল ইয়াৰ প্ৰতিটো ঘৰৰ মান কিমান 1 mm 10টা ঘৰ তো 1 সেন্টিমিটাৰ 1 mm বা 0.1 সেন্টিমিটাৰ আচ্ছা ভাৰ্নিয়াৰ ধ্ৰুৱকৰ মান তো মই কি কৰিছো মুখ্য স্কেলৰ 10 ঘৰ ইয়াতে এনেকৈ কৰিছে ভাৰ্নিয়াৰ স্কেলৰ 10 ঘৰ সমান মুখ্য স্কেলৰ 1 ঘৰ এটো ইয়াতে সেন্টিমিটাৰত লৈছে মই মিলিমিটাৰত লৈছো তো ইয়াতে ভাৰ্নিয়াৰ স্কেলৰ 10টা ঘৰে যিমান খাইছে মুখ্য স্কেলৰ 9টা ঘৰে হিমান খাইছে তো মই মিলিমিটাৰ হিচাপত কৰিছো ইয়াতে সেন্টিমিটাৰ হিচাপত কৰিছে বুজি পাইছা না শূন্যৰ ভুল চোৱা প্লাস বা মাইনাস হক ইনটু ভাৰ্নিয়াৰ ধ্ৰুৱক ভুলৰ মান কেনেকৈ ওলাইছে কিমান নম্বৰ ঘৰটো ধুনিয়াকে মিলিছে তাৰ লগত ভাৰ্নিয়াৰ ধ্ৰুৱক পূৰণ এতে প্লাস হ'ব না মাইনাস হ'ব এটো মই কলো যদি এটো দাগটো এই শূন্য যাই পোৱাই নাই তেতিয়ালে ধনাত্মক ভুল যদি এই দাগটো এই যেটো শূন্য এটো ক্ৰস কৰি গুচি গৈছে তেতিয়ালে ঋণাত্মক ভুল বুজি পাইছা নে আচ্ছা তাৰ পিছত এটো টেবুলটো তো টেবুলটো মই দেখালো আচ্ছা নিৰীক্ষণৰ ক্ৰম মই তিনটা ৰিডিং ল'ব দিছে মই হেকাৰণে ইয়াতে তিনটা ৰিডিং দেখাইছিলো 1 2 3 দিক তিনবাৰ লৈছো এভাৰেজ প্ৰস্থ তিনবাৰ ল'ব লাগিব এভাৰেজ এজ তিনবাৰ ল'ব লাগিব এভাৰেজ শূন্যৰ ভুল যদি নাই 0 0 0
এইটো মাইনাছ 0 ইজ ইকুৱেল টু এইটো, এইটো মাইনাছ 0 ইজ ইকুৱেল টু এইটো, এইটো মাইনাছ 0 ইজ ইকুৱেল টু এইটো না। তাৰপিছত যোগ কেনেকৈ ল'ব লাগে, MSR প্লাছ VSR ইনটু LC। MSR কিমান 19, তো VSR 8 নম্বৰ দাগটো ধুনীয়াকৈ মিলিছিল ইনটু LC। LC মানে আমি ইয়াৰ আগতে ওলাই ল'লোঁ ন, LC কিমান, LC 0.1 mm। তো এনেকৈ লিখিব লাগিব টুকুৰাটোৰ আয়তন। ইয়াতে আয়তন আগতে ওলাই লৈছে, ঘনত্ব ভৰ বা আয়তন। তো মই ভিটাই ডাইৰেক্ট এইখিনি বহাইছিলোঁ ইয়াতে ন। তো প্ৰেক্টিকেল এনেকৈ কৰিব লাগে তোমালোকে, যেতিয়া কি আহিব নহয়, যেতিয়া তোমালোকে প্ৰেক্টিকেল কৰাব তো কোনো টেনশ্যন নাই। ফাৰ্ষ্ট অফ অল তুমি কি কৰিবা, এৰ'টো চাই ল'বা আৰু ভাৰ্নিয়াৰ ধ্ৰুৱকটো ওলাই ল'বা, বাকী তাৰপিছত হৈ যাব আৰু টেনশ্যন নাই, হ'ব। তো ঠিক আছে, গুড নাইট। তো মোৰ প্ৰেক্টিকেল কিতাপ এইটো আছে, ডক্টৰ অমূল্য চৌধুৰী। তোমালোকে এই গিৰীশ দত্ত বৰুৱাৰো এটা আছে, সেইটোও ল'ব পাৰা। মুঠতে গোটেইখিনি বস্তু একেই, তো প্ৰব্লেম নাই, হ'বনে? দিয়া, গুড নাইট।